আজি ভিডিঅ'ত আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন আৰম্ভণি। পৃথিৱীৰ উপৰিভাগ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। মহাদেশসমূহ স্থলভাগ, মহাসাগৰ জলভাগ। ইয়াৰে ৭১% জলভাগে আৰু বাকী ২৯% স্থলভাগে আগুৰি আছে, অৰ্থাৎ জলভাগতকৈ স্থলভাগ কম। মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পৰ্বত পাহাৰ, নদী উপত্যকা, মৰুভূমি, উপকূলীয় সমতল ভূমি আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত মালভূমি, সমতল পাহাৰৰ লানি, গভীৰ খাট, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব আছে। তদুপৰি সাগৰত অৰ্থাৎ মহাসাগৰত বহুতো সৰু ডাঙৰ দ্বীপো দেখা যায়। ভূপৃষ্ঠৰ মহাসাগৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া আৰু ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। সময়ৰ গতিত এই অৱয়ববোৰৰ পৰিৱৰ্তন ঘটে। সময়ৰ লগে লগে এই গতিবোৰৰ পৰিৱৰ্তন ঘটে। যিবিলাক প্ৰক্ৰিয়া এই অৱয়ববোৰ সৃষ্টিৰ লগত জড়িত হৈ থাকে, সেইবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটে। মন কৰিবলগীয়া যে পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক এক্সগেনিক আৰু কিছুমান আভ্যন্তৰীণ ইণ্ডোজেনিক। বাহ্যিক কাৰকবোৰ আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে। বাহ্যিক মানে হৈছে বাহিৰৰ পৰা ক্ৰিয়া কৰা, আভ্যন্তৰীণ মানে হৈছে ভিতৰৰ পৰা ক্ৰিয়া কৰা। বাহ্যিক কাৰকবোৰ হৈছে সূৰ্যৰ তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। তোমালোকে জানা যে বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ তাপ বুলি কৈছে, আমি সূৰ্যৰ ৰ'দ দিছে, আমি গম পাইছোঁ আমাৰ গৰম উঠিছে। বতাহ আহিছে আৰু বতাহ জোৰেৰে বলিলে আমি ধুমুহা বুলি কওঁ। বৰষুণ দিছে দেখিছোঁ আমি, নদীখন দেখিছোঁ, হিমবাহ দেখিছোঁ, সাগৰৰ ঢৌ উঠিছে, এইবিলাক দেখিছোঁ। এইবিলাক হৈছে বাহ্যিক কাৰক। আভ্যন্তৰীণ কাৰকবোৰ হৈছে ভূমিকম্প। যেতিয়া ভূমিকম্প হয় আমি তেতিয়া জোকাৰণি অনুভৱ কৰোঁ, কিন্তু ভূমিকম্পটো আমি চকুৰে নেদেখোঁ। আনহাতে বৰষুণ, নদী, বতাহ এইবিলাক আমি চকুৰে দেখোঁ। সেইকাৰণে কৈছে এটা ক্ৰিয়া হৈছে বাহ্যিক আৰু আনটো হৈছে আভ্যন্তৰীণ। এই কাৰকবোৰ সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰ তলিভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। অসমান মানে অসমতল, অসমান, সমান নহয়, ওখৰা মোখৰা। ভূমিকম্প সংঘটিত হ'লে অৰ্থাৎ যেতিয়া ভূমিকম্প হয়, মহাদেশৰ বা মহাসাগৰ তলিভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। উঠি আহিব পাৰে মানে ওখ হৈ যাব পাৰে, বহি যাব পাৰে মানে তললৈ যাব পাৰে, চাপৰ হৈ যাব পাৰে। আৰু সংশ্লিষ্ট ঠাইত মানে কিছু কিছু ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত, তাৰমানে আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ আঁৰত, অন্তৰালত মানে আঁৰত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ আছে। সেই প্ৰক্ৰিয়াটো হৈছে ফলক বিৱৰ্তন। পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ বাবেই ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। এইটো মূল প্ৰশ্ন, মষ্ট ইম্পৰ্টেণ্ট, যে ভূমিকম্প আৰু আগ্নেয়গিৰি কিয় সৃষ্টি হয়? উত্তৰটো হৈছে পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল, অৰ্থাৎ ইফালৰ পৰা সিফালে গৈ থকা, গতিশীল, স্থবিৰ নহয়, গতিশীল। গতিশীল হোৱাৰ বাবেই ভূমিকম্প আৰু আগ্নেয়গিৰি সৃষ্টি হয়। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক। ভূপৃষ্ঠত বাহ্যিক কাৰকবোৰ মূলতঃ বাহিৰৰ পৰা ক্ৰিয়া কৰে। এই কাৰকবোৰৰ উৎস হ'ল সূৰ্য আৰু বায়ুমণ্ডল। বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আৰু সাগৰৰ ঢৌ, তদুপৰি ভূপৃষ্ঠত থকা গছ গছনি, জীৱ জন্তু আদি জৈৱিক কাৰকেও ভূপৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়। ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি থকা বাহ্যিক কাৰকসমূহৰ ধৰ্ম আৰু শক্তি সকলো স্থান বা কালত একে নহয়। ভূপৃষ্ঠৰ বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ সময়ত সেইবোৰৰ ক্ৰিয়াৰ পাৰ্থক্য ঘটে, অৰ্থাৎ সলনি হৈ থাকে। আজিৰ পৰা ২ নিযুত বছৰ পূৰ্বে হিমযুগত আইচ এজ পৃথিৱীৰ উপৰিভাগত বহু অংশ তুষাৰে ঢাকি ৰাখিছিল। সেই সময়ত হিমবাহৰ অৰ্থাৎ গ্লেছিয়াৰ কাৰ্য যিমান ব্যাপক আছিল, বৰ্তমান সিমান নহয়। ভৱিষ্যতেও গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিমবাহৰ কাৰ্যৰ লক্ষণীয় পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা আছে। তাৰপিছত
আমি পাছৰ টপিককেইটা লৈ আহিম। আজিলৈ ভিডিঅ'টো ইমানেই।